উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা আজি আমি এক স্মাৰক পত্ৰ আমাৰ যি চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে কলিয়াবৰৰ সমজিলা অধীক্ষকলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু উক্ত পত্ৰৰ জৰিয়তে আমাৰ যি সমাজৰ কুসংস্কাৰ যেনেকৈ আপোনাৰ ড্ৰাগছৰ পৰা আদি কৰি নকল সোণ আৰু নকল টকাৰ যি ব্যৱসায় আৰম্ভ কৰিছে বিশেষকৈ বৰগুলিত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু বুৰবদ্দা অঞ্চলত আপোনাৰ যি ডাঙৰ অবৈধ ব্যৱসায় আৰম্ভ কৰিছে সেইখিনি অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে আমি স্মাৰক পত্ৰখন প্ৰদান কৰিছোঁ আৰু ইয়াৰ যোগেদি আপোনালোকৰ যোগেদি দেখা পাইছোঁ দুদিনমান আগতে আমাৰ চুলুং আৰক্ষী চকীৰ যি সফলতা এজন সোণৰ টকা আপোনাৰ ডুপ্লিকেট টকাৰ বেপাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তেখেতসকলকো আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে সমাজ বিৰোধী কামবিলাক বন্ধ কৰাৰ ক্ষেত্ৰত যেনেকৈ অৰ্হ চেষ্টা কৰিছে তাৰ পাছতো আপোনাৰ যিমান দুষ্ট চক্ৰ আছে বিশেষকৈ আমাৰ বৰগুলিত নহয় বৰগুলিৰ পৰা বৰগুলিৰ বাহিৰৰ মানুহবিলাক আহি পেলাই ইয়াত বাহৰ পাতে ইয়াৰে কিছুমান মানুহ লগ লাগি পেলাই আপোনাৰ যি অবৈধ ব্যৱসায়বিলাক চলাই আছে সেইখিনি অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীৰে আজি আমি আমাৰ এই স্মাৰক পত্ৰখন আমি প্ৰেৰণ কৰিবৰ কাৰণে আহিছোঁ আৰু দিছোঁ লগতে চাওক এই যিসকল অবৈধ ব্যৱসায় চলাই আছে তেখেতসকলে যিমান আপোনাৰ ডুপ্লিকেটি ব্লেকমেইলিং কৰি পেলাই মানুহৰ পৰা পইচা আনি পেলাই নিজৰ ধন সম্পদ ঘটিছে ডাঙৰ অট্টালিকা বনাইছে ধন সম্পদ মাটি কিনি আছে অতি শীঘ্ৰে আমাৰ প্ৰশাসনক আমি দাবী জনাইছোঁ চিজ কৰিব লাগে এইখিনি বন্ধ কৰিব লাগে আৰু এই যিবিলাক অবৈধ ঘাটি অতি শীঘ্ৰে উৎখাত কৰিব লাগে তাৰ কাৰণে আমি তীব্ৰভাৱে দাবী জনাইছোঁ আৰু লগতে আমাৰ বৰগুলিত বিশেষকৈ বৰ্তমান যোনজন মানুহক কৰায়ত্ব কৰিছে দুদিনমান আগতে আমি নিউজৰ জৰিয়তে দেখা পাইছোঁ তেখেতে বৰ্তমান চুলুং থানাত ৰিমাণ্ডত আছে বুলি আমি গম পাওঁ তেখেতকো উচিত তদন্ত কৰি পেলাই ইয়াৰ লগত জড়িত থকা সমূহ ব্যক্তিক কৰায়ত্ব কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু বিশেষকৈ যিমান মানুহৰ ধন সম্পদ ঘৰ বাৰী আছে অতি শীঘ্ৰে চিজ কৰিব লাগে এইখিনি আমি তীব্ৰভাৱে দাবী জনাইছোঁ আৰু বিশেষকৈ সমাজৰ যিমান কুসংস্কাৰ আছে সেইখিনি নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি দল সংগঠনৰ লগতে আমাৰ প্ৰশাসনৰ মানুহে যিমান কষ্ট কৰি আছে আমি আৰু কষ্ট কৰিম আমি সংগঠনৰ ফালৰ পৰা আমাৰ প্ৰশাসনৰ বিষয়াসকলক যিমান পাৰোঁ সহায় সহযোগ কৰিম তথাপি অতি শীঘ্ৰে এইখিনি বন্ধ কৰাৰ দাবীৰে আজি আপোনালোকৰ জৰিয়তে তীব্ৰভাৱে আমি দাবী জনাইছোঁ আমাৰ যি সমজিলাৰ অধীক্ষক মহোদয় তেখেতে নিশ্চয় আমাৰ কথাখিনি বুজি পাব আৰু তেখেতৰ যি পুলিচ প্ৰশাসনৰ যি নিয়ম নীতিৰ মাধ্যমেৰে অতি শীঘ্ৰে এইখিনি বন্ধ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ।